বিলাসীপাৰাত মিউজিক ফেষ্টিভেলত দৰ্শকৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি ছুপাৰষ্টাৰ উইনাৰ কণ্ঠশিল্পী মহম্মদ ফাইজ আৰু বলিউডৰ কণ্ঠশিল্পী ঋতু পাঠকক উপভোগ কৰিবলৈ দৰ্শকৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। ছুপাৰষ্টাৰ শিল্পী মহম্মদ ফাইজ বিলাসীপাৰা চাৰ্কেট হাউচত উপস্থিত হৈছিল। যদিও চুক্তিবদ্ধ হোৱা উপযুক্ত ধন আদায় নিদিয়াৰ বাবে সময়মতে উপস্থিত হোৱা নাছিল ছুপাৰষ্টাৰ কণ্ঠশিল্পী মহম্মদ ফাইজ। ছুপাৰষ্টাৰ কণ্ঠশিল্পীগৰাকীক নিশা 1 বজাতো মিউজিক ফেষ্টিভেলত দৰ্শকে উপভোগ কৰিবলৈ নোপোৱা দৰ্শকসকলে এনেদৰে লংকাকাণ্ড সংঘটিত কৰা পৰিলক্ষিত হৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। টিকিট কাটি বহুত বিলাসীপাৰাৰ পৰা আহিছে, দূৰ দূৰণিৰ পৰা ফ্ৰম দ্য ভেৰিয়াছ প্লেচেছ বহুত মানুহ আহিছে ইয়াতে ইভেণ্টটো চাবলৈ। কিন্তু ইয়াতে কোনো ধৰণৰ ফেজ অহা নাই, কোনো ধৰণৰ ঋতু পাঠক অহা নাই। ইয়াতে জাষ্ট আহিছে প্ৰতীক্ষা ডেকা গুৱাহাটীৰ পৰা এজনী ছোৱালী লৈ আহিছে। সি আহি কেইটামান গীত গালে, আমি এইটো উপভোগ কৰিলোঁ। কিন্তু যে এতিয়া ৰাতি অলমষ্ট 2:30 বাজিয়ে গ'ল। এতিয়ালৈকে কোনো ধৰণৰ ফেজ ষ্টেজত উঠা নাই কাৰণে এইবাৰ মানে খুব পাব্লিকে ৰাইজে মাতাল হৈ কিনে চেয়াৰ টেয়াৰ চব ভাঙি দিলে। প্ৰগ্ৰাম ইয়াৰ পৰা সমাপ্ত কৰি মিউজিচিয়ান দাদাহঁতে চব নামি গ'লে। গতিকে আমি ৰামঠগন বহুত ৰামঠগন দিছে। এইটো পইচা কালেকশ্যন কৰা এটা ভাৱনা কৰিলে। ইয়াতে কোনো প্ৰগ্ৰামৰ নামত এইটো ৰাইজৰ পৰা চিম্পল জনসাধাৰণৰ পৰা এইটো পইচা কালেকশ্যন কৰাৰ এটা ভাৱনা কৰিছে। এৰেষ্ট কৰা হৈছে বুলি আমি এতিয়ালৈকে গম পোৱা নাই, কিন্তু শুনা পালোঁ কেইজনমান মানুহক বোলে এৰেষ্ট কৰিছে বুলি শুনা পাইছোঁ। তো এতিয়া বাকী কথা এইটো প্ৰশাসনক এইটোৱে জনাম যে আমাৰ যিসকল ৰাইজৰ আমাৰ পকেটত টিকিট আছে, গতিকে আমাৰ চবৰে পৰা পইচাখিনি বেক কৰি দিব লাগে, নহ'লে আমি এইটো আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু দৰকাৰ পৰিলে আমি থানাত FIR কৰিম। এইখিনিয়ে